ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীবোৰক কেনেকৈ গ্ৰেছ মাৰ্ক দি পেলাই বা কম নম্বৰ পালে পাছ কৰাই দিব হেয়াৰ পৰা আলোচনা কৰিম আৰু যদি তুমি ভিডিঅ'টো চাই আছা তেতিয়া সম্পূৰ্ণকৈ চাবা আৰু যদি প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব লাইক কৰিবা এইটো চেনেল তোমালোকক মই ক্লাছ 9ৰ মেথছ আৰু সায়েন্সৰ ভিডিঅ'বোৰ দি থাকিম ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীক যিটো নেকি ফাইনেল এক্সামৰ পিছত ৰিজাল্ট হ'ব আৰু সিহঁতক 10ত প্ৰমোশন কৰিব এইটো ৰিজাল্ট বনাই চোৱা ইউনিট টেষ্টৰ পৰা ল'ব মাৰ্ক হাফ ইয়াৰলি এক্সামৰ পৰা ল'ব আৰু এনুৱেল এক্সামৰ পৰা ল'ব এই তিনিওটাৰ মাৰ্ক একলগ কৰি তাৰ পিছত ৰিজাল্টটো বনাই এটা কেনেকৈ বনাই মই তোমালোকক ধুনীয়াকৈ দেখুৱাই দিম সো এতিয়াও যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা সো ইউনিট টেষ্টৰ পৰা আনিব 20% মাৰ্ক আৰু হাফ ইয়াৰলি পৰা আনিব 30% মাৰ্ক আৰু ইয়াৰ পৰা ল'ব 50% মাৰ্ক টোটেল হৈ যাব কিমান সো 100% মাৰ্ক তাৰ পিছত এনেকৈ ৰিজাল্টটো বনাই এটো হল ফাৰ্স্ট কৰা নিয়ম অৰ্থাৎ ফাৰ্স্ট কৰাতে এনেকৈ পাৰ্সেন্টেজটো আনি বনাই এতিয়া মই তোমালোকক বুজাম ধৰা এনুৱেল এক্সামত কোনোবাই ছাত্ৰ ফেইল কৰিছে অৰ্থাৎ হি ধৰা যেটো নাকি থিওৰি এক্সাম আছে 90 মাৰ্কৰ তাত এমসিকিউ আছে আৰু থিওৰি আছে দুটা মিলি 90 হয় আৰু এসেসমেন্টত 10 হয় 90 পৰা 27 পাব লাগিব আৰু 10 ৰ পৰা পাব লাগিব 3 টোটেল এই দুটা যেতিয়া প্লাস কৰিম তেতিয়া কিমান হ'ব 30 পাব লাগিব পাস কৰিবলৈ হলে বিএকে একেটা কোড হয় ম্যাথছ সায়েন্স সোশ্যাল সায়েন্স আৰু এটা ইংলিশ তোমালোকৰ এনেকৈ হয় এতে আসামিজত কিন্তু এহৰ ভিতৰত আকৌ 30 পাব লাগিব তেতিয়া আসামিজত পাস কৰিব এহৰ ভিতৰত 30 পালে পাস এটো নিয়মত পাস কৰাই এতিয়া ধৰা কোনোবাই ছাত্ৰ ফেল কৰিব হিয়ত আকৌ পাস কৰাই দিব ফেল কৰা ছাত্ৰক পাস কৰাব কেনেকৈ পাস কৰাব হেতু এক্সামিনাৰে হেৰি কৰিব কেনেকৈ পাস কৰাব মই কৈ দিছো ইয়াৰ পিছত আলোচনা কৰিম গ্ৰেছ মাৰ্ক কৰিবে তোমালোকে কিন্তু ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিবা সো যদি কোনোবাই ছাত্ৰই এনুৱেল এক্সামত 90 ৰ পৰা 25 পাইছে আৰু 10 ৰ পৰা 3 পাইছে অৰ্থাৎ 25 নহয় কিমান পাব লাগে ইয়াত 27 পাব লাগে হি পাইছে 25 এতিয়া তাৰ 2 মাৰ্ক লাগে এটো একচুয়ালি কি কৰিছে হি ফেল কৰিছে 25 আৰু 3 28 হি ফেল কৰিছে 27 পাব লাগিছিল ইয়াতে ফেল কৰি পেলাইছে ইয়াত 2 কম পাইছে গতিকে এজন ছাত্ৰক ফাৰ্স্ট কৰাব নে ফেল কৰাব মই তোমালোকক কৈছো সো এটো এজন ছাত্ৰ ফাৰ্স্ট কৰিব নে ফেল কৰিব তাৰ কাৰণে ডিপেন্ড কৰিব ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এক্সাম যদি ইউনিট টেষ্টত হি ভাল মাৰ্ক পাইছে হাফ ইয়াৰলিটো হি ভাল মাৰ্ক পাইছে তেতিয়া হলে এইজন ছাত্ৰ যদি এনুৱেল এক্সামতো অলপ কম মাৰ্ক পায় তথাপি এইজন ছাত্ৰক পাস কৰাই দিব কাৰণ হে দুটাত ভালে হৈছে গতিকে এটো অলপ বেয়া হৈছে পাস কৰাই দিব ইয়াৰ উপৰিও মই তোমালোকক কওঁ আৰু এটা কথা যদি কোনোবাই ছাত্ৰ ধৰা এনুৱেল এক্সামত ফেল কৰিছে এনুৱেল এক্সামত ফেল কৰিছে মানে হি ধৰা 20 কে পাইছে 20 কে পাই আছে 25 এনেকৈ পাই আছে গতিকে এনেকৈ পালে আমাৰ মতে কি হয় ফেল হয় হয় না হয় এনেকৈ পালে আমাৰ মতে ফেল হয় কিন্তু এই ছাত্ৰজনক পাস কৰাই দিব পাৰে যদি টিচাৰে ইচ্ছা কৰে এই ছাত্ৰজনক পাস কৰাই দিব পাৰে গতিকে পাস কৰাবলৈ ছাত্ৰজনক চাব তা হি ক্লাছ 10ত গৈ হি পাৰিব না নাই হি ইংলিশ পঢ়িব পাৰে না নাই আসামিজ হি ধুনীয়াকৈ পঢ়িব পাৰে না নাই হি ছাৰৰ লগত হি প্ৰশ্নকেইটা সুধিলে হি ৰিপ্লাই দিয়ে না নাই এইবিলাকৰ ওপৰত ডিপেন্ড কৰি হে ছাত্ৰজনক পাস কৰাই দিব পাৰে গতিকে যদি কোনোবাই ছাত্ৰ পৰীক্ষাত কম নম্বৰ পাইছে চিন্তাৰ কাৰণ নাই ছাৰে পাস কৰাই দিব অৰ্থাৎ ছাত্ৰজন এক্সপাৰ্ট হ'ব লাগিব অলপ হি মানে আগ্ৰহ থাকিব লাগিব ছাৰে ক্লাছত জানিব লাগিব এজন ছাত্ৰ আগ্ৰহ আছে এতিয়া তেনেকুৱা ছাত্ৰক পাস কৰাই দিব আৰু যদি কোনোবাই ছাত্ৰক আকৌ এটা হেৰি আছে যেটো তোমালোকৰ বোৰ্ড হৈছে ASEB আগত আছিল সেৱা এতিয়া হল ASSEB এটোৰ নিয়ম মতে এই বোৰ্ডৰ নিয়ম মতে যদি কোনোবাই ছাত্ৰই 5 3 2 এনেকৈ কম পায় তেতিয়া হলে 1 ৰ পৰা 5 মাৰ্ক গ্ৰেছ এক্সট্ৰাকে আনি পেলাই হলেও এই ছাত্ৰজনক পাস কৰাই দিব গতিকে প্ৰায় ছাত্ৰই কি কৰিব ফেল নকৰে
ফাৰ্ষ্ট কৰি দিব, প্ৰায় ছাত্ৰই ফাৰ্ষ্ট কৰিব। তেনেকুৱা ক্লাছত 2, 3, 5 জন এনেকুৱা ছাত্ৰ থাকে যেন সেইকেইটা ছাত্ৰই ক্লাছ 10ত গ'লে সিহঁতে ৰিডিং পঢ়িব নোৱাৰে, গতিকে সিহঁতে 10ত গ'লে ফেইল কৰিব, গতিকে তেনেকুৱা ছাত্ৰক সিহঁতে ফাৰ্ষ্ট কৰাই নিদিয়ে। যিসকল ছাত্ৰই ইংলিছ আৰু আছামিছ ছাবজেক্ট দুটা ধুনীয়াকৈ পঢ়িব পাৰে, ৰিডিং ইংলিছৰ ৰিডিং পঢ়িব পাৰে, আছামিজত ধুনীয়াকৈ ৰিডিং পঢ়িব পাৰে, সেইসকল ছাত্ৰক 10ত প্ৰমোশ্যন কৰি দিব। আৰু এটা কিছুমান ছাত্ৰ ফেইল কৰিব। এতিয়া কোনবোৰ ছাত্ৰ ফেইল কৰিব মই তোমালোকক কৈ দিছোঁ চোৱা। যদি কোনোবাই ছাত্ৰই ইউনিট টেষ্ট এক্সামত বহা নাই, হাফ ইয়াৰলি এক্সামতো বহা নাই, সি এনুৱেল এক্সাম দি আছে, তেতিয়াহ'লে সেই ছাত্ৰজন ধৰা যদি সি 30তকৈ কম পায় তেতিয়া সেই ছাত্ৰজন ফেইল কৰিব। যদি অনলি এনুৱেল এক্সাম দিছে সেই ছাত্ৰজন, তেনেহ'লে সি গোটেইকেইটাত ফাৰ্ষ্ট কৰিব লাগিব, অৰ্থাৎ 30কৈ পাব লাগিব, তেতিয়াহ'লে সেই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিব। কিন্তু যদি কোনোবাই ছাত্ৰই এনুৱেল এক্সামত কম পাইছে তথাপি সি ফাৰ্ষ্ট কৰিব, কেনেকুৱা ছাত্ৰ? যদি সি ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি এক্সামত বহিছে আৰু অলপ নম্বৰো পাইছে, তেতিয়াহ'লে সেই ছাত্ৰজন যদি এনুৱেল এক্সামত অলপ মাৰ্ক কম পায় তথাপি সেই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিব। গ্ৰেছ মাৰ্ক যিটো নেকি গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট কৰাই, যেন 1, 2, 3, 4, 5 কম পাইছে ছাত্ৰজনক প্ৰতিটো ছাবজেক্টত গ্ৰেছ মাৰ্ক আনি ফাৰ্ষ্ট কৰাই দিয়ে। এইটো নিয়ম তোমালোকে ভাবি আছা, আচৰিত কথা নহয়। এইটো ASSEBৰ এইটো ৰুলেই হয়, অৰ্থাৎ 1ৰ পৰা 5লৈকে গ্ৰেছ দি পেলাই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিয়ে। এইটো ৰুলেই হয়। যদি কোনোবা ছাত্ৰ অলপ কম পায় তথাপি সেই ছাত্ৰজনক 1ৰ পৰা 5 নম্বৰ টানি হ'লেও পাছ কৰাই দিয়ে। এতিয়া গ্ৰেছ মাৰ্ক যিটো আছে তোমালোকে চোৱা, ক্লাছ 10ত গ্ৰেছ মাৰ্ক দি বহুত ছাত্ৰ ফাৰ্ষ্ট কৰে, অৰ্থাৎ কোনোবাই ছাত্ৰ যদি কোনো এটা ছাবজেক্টত 30 পাইছে তথাপি তাক 10, মেক্সিমাম প্ৰতিটো ছাবজেক্টত 10কৈ গ্ৰেছ মাৰ্ক দিয়ে। টোটেল 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে, ক্লাছ 10ত ৰিজাল্টত 30 দিয়ে গ্ৰেছ মাৰ্ক, টোটেল 30 গ্ৰেছ মাৰ্ক দিয়ে। গতিকে 3টাত দিব গ্ৰেছ মাৰ্ক, গতিকে কিমানকৈ পাব? প্ৰতিটো 10কৈ গ্ৰেছ মাৰ্ক দিয়ে। আছামিছতো দিয়ে, ইংলিছতো দিয়ে, ছ'চিয়েল ছায়েন্স, মেথছ, তাৰপিছত ছায়েন্স, ইলেক্টিভ, গোটেইকেইটাতে, অৰ্থাৎ এই 6টাৰ পৰা যিকোনো 3টাত 10কৈ গ্ৰেছ মাৰ্ক দি হ'লেও ছাত্ৰজনক পাছ কৰায় এনুৱেল এক্সামত। যিবিলাক ছাত্ৰই নেকি এইবাৰ মেট্ৰিক এক্সাম দি আছে সেইসকলক মই বহুতো ভিডিঅ' দিছোঁ, তোমালোকে তাত গৈ চাব পাৰিবা গ্ৰেছ মাৰ্কৰ বিষয়ে। গতিকে তোমালোক ক্লাছ 9ত পঢ়া, গতিকে তোমালোকক গ্ৰেছ মাৰ্ক দিবই, আৰু গ্ৰেছ মাৰ্ক দি পেলাই তোমালোকক ক্লাছ 10ত উঠাই দিব। আৰু কিন্তু অসমীয়া, ইংৰাজী ধুনীয়াকৈ পঢ়া জানিব লাগিব। আৰু তোমালোকে পৰীক্ষাত একদম 1, 2, 3, 4, 5, 10 এনেকৈ নম্বৰ পালে তোমাক ফাৰ্ষ্ট কৰাই নিদিয়ে, 10ত উঠাই নিদিয়ে। গতিকে নম্বৰটো অলপ বেছিকৈ পাব লাগিব, যেনে 20, 25 তেনেকৈ যদি কোনোবাই নম্বৰ পাইছা তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই, সেই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিব। আৰু যিহেতু এনুৱেল এক্সামত তোমালোকে এটা বস্তু ধ্যান ৰাখিবা, পৰীক্ষাৰ বহি নিদিয়ে ছাত্ৰ ছাত্ৰীক, ছাৰেহে ৰিজাল্টটো বনায়, ছাৰে বহীখন চায়, আৰু ছাৰে জানে, আৰু যিখন বহি ছাৰে চাব যদি 20+ পাই যায় সেই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিব। কাৰণ সেই ছাত্ৰজনে 20 পাইছে মানে কি, 20, 25 পাইছে মানে কি, সেই ছাত্ৰজনে 10তো সি মাৰ্ক পাব, সেইকাৰণে সেই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিব। তোমালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ এইটো চেনেলত মই তোমালোকক ক্লাছ 9 আৰু 10ৰ মেথছ আৰু ছায়েন্সৰ ভিডিঅ'বোৰ দি থাকিম, আৰু কমন ভিডিঅ' দিম, আৰু ক্লাছ কৰাম মই ক্লাছ 10 আৰু ছায়েন্সৰ, ক্লাছ 10 আৰু 9ৰ ছায়েন্স আৰু মেথছৰ ক্লাছ কৰাম, তোমালোকক ধুনীয়াকৈ মই বুজাই দিম। যে তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা। যদি তুমি প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাই আছা, আৰু যদি তুমি 10ত উঠিবা বা তুমি 8ৰ পৰা 9ত উঠিবা, তথাপি তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, তোমালোকৰ কামত আহিব চেনেলটো। গতিকে তোমালোকে চিন্তাৰ কাৰণ নাই, ক্লাছ 9ৰ এইবাৰ বেছিভাগ ছাত্ৰই ফাৰ্ষ্ট কৰাই দিব। আৰু যিহেতু প্ৰতিটো ক্লাছতে এনেকুৱা আছে চৰকাৰী স্কুলত যেন 80% ল'ৰা ছোৱালী দুৰ্বল, গতিকে 20% ল'ৰা ছোৱালী দিলে আকৌ ক্লাছ 9ত কি হৈ যাব, ভিৰ হৈ যাব, ছাত্ৰ ছাত্ৰী বেছি হৈ যাব। সেইকাৰণে ছাত্ৰ ছাত্ৰীক ফাৰ্ষ্ট কৰাই, সিহঁতক 20 পালেও ফাৰ্ষ্ট কৰাই 10ত উঠাব। গতিকে তোমালোকে চিন্তা কৰাৰ কাৰণেই নাই। আৰু তোমালোকে যেন ফাৰ্ষ্ট কৰিছা সেইটো খালি ৰিজাল্টহে পাবা, তোমালোকেতো বহি নোপোৱা। গতিকে ছাৰে তেনেকৈ 20 পালেও ছাত্ৰ ছাত্ৰীক ফাৰ্ষ্ট কৰাই